বিহপুৰীয়াত বিদ্যুৎ বিষয়ক নীতি শিক্ষা গ্ৰাহকৰ স্মাৰ্ট মিটাৰ পৰিৱৰ্তে বিদ্যুৎ যোগান স্মাৰ্ট কৰাৰ দাবী গ্ৰাহকৰ অনিয়মীয়া বিদ্যুৎ যোগানে বিহপুৰীয়াবাসীক জ্বলা-কলা খুৱাইছে। বিগত বহুদিন ধৰি বিদ্যুৎৰ সঘন লুকা-ভাকুৱে অতিষ্ঠ কৰি তুলিছে বিদ্যুৎ গ্ৰাহকসকলক। অনিয়মীয়া বিদ্যুৎ যোগানত অতিষ্ঠ হৈ মঙলবাৰে বিহপুৰীয়া বিদ্যুৎ উপসংমণ্ডল কাৰ্যালয়ত উপস্থিত হ'ল বিহপুৰীয়া আমগুৰি বিদ্যুৎ গ্ৰাহকসকল। কাৰ্যালয়টোত উপস্থিত হৈ বিদ্যুৎ গ্ৰাহকসকলে জবাবদিহি কৰে উপসংমণ্ডল বিষয়াজনক। বিষয়াগৰাকীক এক প্ৰকাৰে নীতি শিক্ষা দি বিহপুৰীয়াত বিদ্যুৎ যোগান নিয়মীয়াকৰণৰ দাবী উত্থাপন কৰে গ্ৰাহকসকলে। লগতে গ্ৰাহকসকলে স্মাৰ্ট মিটাৰ লগোৱাৰ আগতে বিদ্যুৎ যোগান স্মাৰ্ট কৰাৰ পৰামৰ্শ দিয়ে বিষয়াগৰাকীক। তাৰপিছত ইয়াত যিটো ফোন নাম্বাৰ আমাৰ দিছে সেইটোতো ফোন নাম্বাৰ এনি টাইম বিজি আপুনি বিশ্বাস নকৰিব, আপোনালোকৰ বিশেষকৈ আমাৰ লাইনটোত লাইনমেন এজনে যুগলা সেইজনৰ কষ্ট হয় বুলি আমি নিজে লেবাৰ কৰিছোঁ। টোটেল ৰাস্তা চাফা কৰি গোটেই, কিন্তু তাতো যদি আপুনি কাৰেণ্টটো আমি নাপাওঁ, আপুনি পানী কিনি আনিবলগীয়া হৈছে। 10 লিটাৰ টেংকি কিনি ঘৰত পানী খাইছোঁ, এনেকুৱা অৱস্থা। ইজন ল'ৰা চাৰ্ভে কৰিবলৈ গৈছিলে, মিটাৰটোৰ ওপৰত কাগজ এখন মাৰি থৈ আহিছে। সেইজন ল'ৰাই তাৰমানে বিলো লৈ আহিছে। সেই বিলটো দিছে নাই ইয়াত জমা? আমাক দিবলৈ কৈছে বুলি কৈছে অফিচৰ ফালৰ পৰা। মোৰ আগৰ বিল আহে 150 টকা। আপোনাক কি দিলে? তাৰপৰা বিলটো অকল সেই মোবাইলত ক্লোজ বুলি দেখুৱাই দিছে, তাৰ হোৱাটছএপত কেনেকৈ পইচা দিয়ে নেকি আজি? এইবাৰ সেইটো আমাৰ ৰিস্ক নাই, পইচা কিয় দিব? এজনী মাইকী মানুহ থকাটো কিমান সম্ভৱ? নাই, এতিয়া আপোনাৰ লাইনটো দিলেহে আমি পইচাটো পাম। লাইনটো নেযায় আৰু তাৰ পাছত আপোনাৰ এৰিয়াটো কমি যাব নহয়। কমি গ'লে যিটো পইচা আপোনাৰ মান্থলি এভাৰেজ খৰচ হয় সেই পইচাটো আপুনি আগতীয়াকৈ ভৰাই দিলে হয়। তাৰমানে ছাৰ কণ্ডিশ্যনটো আমি ভয় খাইছোঁ এইটো কাৰণে। চাওক, ইয়াৰ আগতে এটা কণ্ডিশ্যন হৈ গৈছে, যিবিলাক মানুহে নেকি এই বৰ্মা আপুনি বিশ্বাস নকৰিব, বৰ্মাৰ ঘৰত মই নিজে জানো 2টা CFL বাল্ব জ্বলে অনলি। সেইটো সময়ত বৰ্মাখন এখন ফেনো নাছিলে। বৰ্মাৰ ঘৰলৈ বিল গৈছিলে 13,000 টকা বিল গৈছিলে, আৰু সেই বিলখন লৈ মই ইয়াত প্ৰতিবাদ কৰিব লাগিছিল। এই মানুহখিনিক লৈ এদিন মই ইয়াত প্ৰতিবাদ কৰোঁ। তাৰমানে কি সেইটো সময়ত 64,000 60,000 এনেকুৱা গ'ল। পাছত গৈ পেলাই আমি এনেকুৱা হ'ল, ইয়াৰ পৰা আমি লখিমপুৰ পৰ্যন্ত গৈছোঁ। তাৰমানে কি ইয়াতে যিখিনি DTR ৰিডাৰ আছিলে সেইসকলে যিটো গল্টি কৰি থৈ গ'ল, তাৰ হাৰশাস্তিটো আমি খাবলগীয়া হ'ল। সেইটোতো আমাৰ প্ৰব্লেম নাছিলে যে আপোনালোকে আমাক যিটো ৰিডিঙত যিখন বিল দি থৈ আহিছে সেইখনৰ এগেইনষ্টতে আমি আপোনাক বিল পে'মেণ্ট কৰিম। কিন্তু সেইটো সময়ত সেইটো ভুগিলোঁ। এতিয়া যদি আমি স্মাৰ্ট মিটাৰৰ কাৰণে আকৌ হাৰাশাস্তি খাবলগীয়া হয়, নাই এতিয়া ছাৰ মই আপোনাক এইটো কৰি গৈ আছোঁ যে স্মাৰ্ট মিটাৰত স্মাৰ্ট কাৰেণ্টটো আমাক লাগে। কথাটো হৈছে কি, কাৰণ ৰাইজে পইচা দিবৰ কাৰণে ৰেডি হৈ আছে ন। আজি প্ৰত্যেকে পইচা দিবৰ কাৰণে ৰেডি হয়, কাৰণ সুবিধা লাগে মানুহক। কিন্তু সেই হিচাপে কামখিনি হ'ব লাগিব। যিটো তাপ এইটো চলি আছে তাতে এনেকুৱা ধৰণৰ কিছুমান চিষ্টেমত মানুহ নথকা অৱস্থাত আপোনাৰ ঘৰত ক'ব লগা আছে, তেওঁ মিটাৰটো খুলি লৈ গুচি আহিছে, সেইটোতো কোনো ৰোলত নপৰে। আৰু দ্বিতীয় কথাটো হৈছে কি, তেওঁৰ প্ৰুফ কি আছে? একো আই কাৰ্ড দিওঁতে কাৰোবাক ফোন লগাইছে, তুমি ফোন লগালে হ'ব নেকি? গছ পুলি ৰুব লাগিছিলে। কথাটো হৈছে সেইটো, গভৰ্ণমেণ্টে যিটো প্ৰচেছ লৈছে আমি মষ্ট ৱেলকাম, কিন্তু তেওঁলোকে যিটো প্ৰচেছ লৈছে সেই প্ৰচেছটো আণ্ডাৰত এনেকুৱা ওলাইছিলে যে আগতীয়াকৈ কামখিনি মানুহক কৰি লওক। গতিকে এইটো গৰম নহয় ন, বৃহৎ ডাঙৰ গছ কাটি দিছে। এটা স্মাৰ্ট বনালে হ'ব। গতিকে স্মাৰ্টটোৰ নামটো মিনিংটো যিটো সেইটোলৈ কামটো হ'ব লাগিব ন। মই স্মাৰ্ট বয় বুলি যদি মোক কোনোবাই কয় তেতিয়াহ'লে মই স্মাৰ্টৰ নিচিনা কাম কৰিব লাগিবতো। গতিকে চিষ্টেমবিলাক হৈছে সেইটো কাৰণে আমি আপোনাক এটা ৰিকুৱেষ্ট কৰিছোঁ। আমি চাই আছোঁ বাৰু অৱস্থাটো। আপোনাৰ 10 দিন আমাৰ তাত কি হৈছে আপুনি বিশ্বাস নকৰিব, অতি লেতেৰা কুঁৱা তাত মানে সেইটো পানী খাব নোৱাৰে। তাৰ পৰা আনি মানুহে গামোচাত চেকি পানী খাইছে। আজিৰ স্মাৰ্ট যিটো আমি স্মাৰ্ট শব্দটো ইউজ কৰি আছোঁ, মোক কৈছে গভৰ্ণমেণ্টে আজি যিটো ৰুৰেল ডেভেলপমেণ্ট কৰিবলৈ গৈ আছে, সেই ৰুৰেল ডেভেলপমেণ্টত আজি যিটো তেওঁলোকে কাম কৰিবলৈ গৈ আছে মানে পোষ্টাৰহে হৈছে, সেইটো হোৱা নাই। সেইটো হাৰ্ড এণ্ড চোল আমি ক'ম। বিশেষকৈ গ্ৰাম্যাঞ্চলসমূহ যদি উন্নতি নহয় কি হ'ব? আপোনাৰ আপোনাৰ থ্ৰুদি আমি কথাখিনি নাই ঊৰ্ধ্বতন কৰ্তৃপক্ষটো আমিতো ডাইৰেক্টলি গৈ ঢুকি নাপাওঁ ন।
আজিতো APDSL হেডকোৱাৰ্টাৰ আমি ঢুকি নাপাওঁ গতিকে থ্ৰ' ইউ ক্ষমা কৰিম নাই এইটো আমি হেৰিত আহি আহিছোঁ আচলতে আমি আমগুৰি বিহপুৰীয়াৰ নিকটৱৰ্তী পূব প্ৰান্তত অৱস্থিত আমি আমগুৰি গাঁৱৰ পৰা আহিছোঁ বৰ্তমান সময়ত অসমৰ যি বিদ্যুৎ বিভাগৰ বিশেষকৈ বিহপুৰীয়া সাব ডিভিজনৰ পৰা যিটো কাৰেণ্ট ছাপ্লাই অতি নিম্নগামী বিশেষকৈ আমাৰ গাঁওখনত আমাৰ 3টা DTR আছে সেই DTR 3টাত আপুনি বিশ্বাস নকৰিব যে অত্যন্ত ল' ভল্টেজ যিটো কথাৰ কাৰণে নেকি আজি প্ৰায় 15 দিন আমাৰ তাত পানীৰ যথেষ্ট সমস্যা হৈছে আৰু তাৰোপৰি কৈছে ৰাতি নিশাৰ আন্ধাৰত সেই কাৰেণ্টৰ সুবিধা লৈ কাৰেণ্ট নথকা অৱস্থাত দুষ্কৃতিকাৰীয়ে বিভিন্ন ধৰণৰ দুষ্কাৰ্য কৰিবলৈ আৰম্ভ কৰিছে আৰু বিশেষতঃ গৰু ছাগলী চুৰ হৈছে গতিকে এই বিভিন্ন ধৰণৰ মানে মানুহৰ জীৱন যাত্ৰাত সংশয় নামি আহিছে আৰু তাতোতকৈ ডাঙৰ কথাটো হৈছে বৰ্তমান সময়ত যে অসম চৰকাৰে যিটো স্মাৰ্ট মিটাৰ ব্যৱস্থা কৰিছে যে কাৰণ কেলে প্ৰত্যেকখন ঠায়ে স্মাৰ্ট হ'ব লাগিব গতিকে ইয়াৰ নামটোৰ যিটো অৰ্থ আমি যিটো বুজি পাইছোঁ যে এটা স্মাৰ্ট মিটাৰ তাত সকলোৱে ঘৰতে লগাবলৈ ব্যৱস্থা কৰিছে কিন্তু কথাটো হৈছে কি বৰ্তমান সময়ত আমাৰ তাত 24 ঘণ্টাৰ ভিতৰত 4 ঘণ্টা কাৰেণ্ট নাথাকে গতিকে 24 মিনিট সময় আধা ঘণ্টা সময় যিটো জেগাত ভালদৰে কাৰেণ্ট নাথাকে সেইটো জেগাত স্মাৰ্ট মিটাৰ লগাই আচলতে কি বুজাব বিচাৰিছে প্ৰথম কথা সেইটো আৰু সেই ক্ষেত্ৰত আজি আমি SD ছাৰক আহি লগ কৰিলোঁ তেখেতক আমি এটা কথাই কৈছোঁ যে আমাৰ যিটো বঙালমৰা ফিডাৰ সেই ফিডাৰটোত নতুনকৈ এটা ছাপ্লাই অফিচ বনাই আছে গতিকে সেইটো যেতিয়ালৈকে হৈ নুঠে তেতিয়ালৈকে আমাৰ অঞ্চলটোত যেতিয়ালৈকে আমাৰ কাৰেণ্টৰ ব্যৱস্থাটো যেতিয়ালৈকে স্মাৰ্ট হিচাপত নহয় গতিকে তেতিয়ালৈকে আমি স্মাৰ্ট মিটাৰসমূহ আমাৰ তাত সোমাবলৈ আমি মানা কৰিছোঁ আৰু দ্বিতীয় কথাটো হৈছে কি বিশেষকৈ গ্ৰাম্য এলেকা অসমৰ গ্ৰাম্য এলেকাটোৰ কথা সকলোৱে জানে সেই গ্ৰাম্য অঞ্চলবিলাকত কি হয় গছ গছনিৰ পৰা ধৰি বিভিন্ন ধৰণৰ সমস্যা দেখা দিয়ে কাৰেণ্টত এনেকৈ LT কাৰেণ্টৰ ওপৰত বাঁহ পৰে কিবা পৰে সেইখিনি কাম আমি আমাৰ গাঁৱৰ মানুহে আমি কৰি পেলাই সম্পূৰ্ণ মুকলি কৰি পেলাইছোঁ কিন্তু তথাপিতো আমাৰ তাত কাৰেণ্ট নাথাকে আজি আমাৰ ইয়াতে নহয় গোটেই সমগ্ৰ অসমতে আজি কাৰেণ্টৰ এটা অতি ভয়ংকৰ অৱস্থা সেইটো কাৰণে কি হৈছে আমি এইটো কৈছোঁ যে কাৰেণ্টটো স্মাৰ্ট হওক ৰাইজে পইচা দিবৰ কাৰণে চৰকাৰক পইচা দিবৰ কাৰণে প্ৰতিটো মুহূৰ্তত প্ৰস্তুত হৈ আছে যে চৰকাৰক পইচা দিবই কাৰণ কাৰেণ্ট পৰিছোঁ আমি চৰকাৰক আমি আমাৰ যিটো দিবলগীয়া আছে আমি দিম কিন্তু সেই হিচাপে স্মাৰ্ট মিটাৰৰ জেগাত প্ৰথমতে স্মাৰ্ট কাৰেণ্ট হওক তেতিয়া আমাৰ ক'বলগীয়া কথা একো নাই ধন্যবাদ মুখ্যমন্ত্ৰীয়ে প্ৰথম আমাৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে যেতিয়া অসমলৈ আহিছিলে তেতিয়া কৈছিলে যে 24 আৱাৰ্ছ কাৰেণ্ট আমাক দিব কিন্তু আজি প্ৰায় 6টা বছৰ আমি দেখিছোঁ যে 24 ঘণ্টা কাৰেণ্ট থকা অসমত যে আজি আমাৰ নিচিনা গ্ৰাম্য এলেকাসমূহ যে আমি আন্ধাৰত কটাবলগীয়া হৈছে গতিকে খোৱা পানীৰ দুৰ্ভিক্ষ গতিকে সেই ক্ষেত্ৰত আমি যিখিনি আমাৰ স্বচক্ষুৱে দেখিছোঁ যে উন্নতিৰ নামত আচলতে কি হৈছে ইয়াত আৰু দ্বিতীয় কথাটো কি হৈছে যে যদি প্ৰকৃততে স্মাৰ্ট এখন ভিলেজ বনাবলৈ গৈ আছে স্মাৰ্ট মিটাৰ লগাই পেলাই তেতিয়াহ'লে কাৰেণ্টৰ ব্যৱস্থাটো বিদ্যুতৰ যিটো নিয়মীয়াকৰণ সেইটো স্মাৰ্ট কৰক তেতিয়া স্মাৰ্ট কৰাৰ লগে লগে বাকী সকলোখিনিয়ে ব্যৱস্থাই স্মাৰ্ট হ'ব বুলি আমি বিশ্বাস কৰোঁ বিদ্যুৎ অফিচলৈ আহিছিলোঁ কি ক'লে মানে ইয়াত এপ্লিকেশ্যন এখন দিছোঁ আমি সমুদায় সকলো মিলি পেলাই ভল্টেজ নাথাকে ৰাতি হ'লে কাৰেণ্টটো কাটি দিয়ে মানে এতিয়া ফাইনেল দিয়া ছোৱালী আছে ঘৰত দুজনীকে আছে সিহঁতে পঢ়িব নোৱাৰে মানে পঢ়াৰ টাইমতে 7টা বজাৰ পৰা প্ৰায় কাৰেণ্ট নাথাকে মানে সিহঁতে কি কৰিছে কালি নে পৰহি এটা পৰীক্ষা আছে ছোৱালী মোবাইলত লাইট দি পঢ়িছে সিহঁতে মানুহ খোৱাৰ পাছত কাৰেণ্টটো দিছে আৰু যিটো কাৰেণ্ট দিয়ে মানে মানুহ খোৱাৰ পাছত খুব বেছি মানে আধা ঘণ্টা মানে থাকে নেকি তাৰপৰা আকৌ কাটিয়ে দিয়ে মানে আপডাউন কৰিয়ে থাকে কাৰেণ্টটো মানে এতিয়া স্মাৰ্ট মিটাৰটো যেনেধৰণে লগাইছেগৈ এতিয়া মানুহ নথকা অৱস্থাত লগাইছে মানে এতিয়া আমি তেখেতলোকক যদি চুৰ বুলিও বা ডকাইত বুলিও যদি কোনোবাই মাৰপিট কৰে এইটো আমি জনসাধাৰণ দায়ী নহয় মানে তাত মানে তেখেতলোকে কোনো অৱস্থা নথয় কোনো বতাহ নাই হেৰি নাই কোনো কাৰণতে মানে কাৰেণ্টটো নাথাকে আমাক পাৰিলে সেই মিটাৰটো আমাক নালাগে